ফাঁসি লাগে ফাঁসি লাগে মানে মাৰিছিলো কোনে কোনে মাৰিছে আমি দুটাই আৰু লগত কোনে আছিল নাই নাই তোমাৰ নাম কি ইয়াৰৰ তেওঁৰ নাম নুৰজামাল আলী কিয় মাৰিছা এনে নিচা কৰি মাৰিছিলো কি আছিল নিচা কৰিছিলো কি কি বস্তু লৈছিলা তাৰ পৰা কি কি লৈছিলা তোমাৰ নাম কি নুৰজামাল আলী কিয়ে দি মাৰিছিলা তুমি কিয়ে দি মাৰিছিলা গামছা দি তোমাক আটক কৰিছে কৰ পৰা ধৰিছে তিনালিৰ পৰা কোৰিয়া তিনালি তোমাৰ লগত আৰু কোনোবা আছিল নেকি এই দুজন আছিলা কেনেকে মাৰিছিলা তোমালোকে গামছা দিলে আৰু লগত কোনোবা আছিল নেকি নাই আৰু স্কুটিখন বুলি লৈ গৈছিলা তোমালোকে লৈ গৈছিলো। পিছে সেইটো স্কুটিখন কৰ পৰা ওলাইছে প্ৰথমতে মই কৈ আছোঁ আৰক্ষী বিষয়াসকলক বা প্ৰশাসনসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 24 ঘণ্টা মাৰ নাযাওঁতেই দুইজন আসামীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। তো আমাৰ দাদা হয় আমাৰ ডাঙৰ আমি প্ৰশাসন এবং চৰকাৰক কৰোজোৰে অনুৰোধ কৰিছোঁ যে আৰু যদি কোনোবাই দুষ্কৃতৰ লগত জড়িত আছে খুটিয়াই ধৰা পেলাই সিহঁতক আমি ফাঁসিৰ মঞ্চত দেখব খোজোঁ। এইখনেই মোৰ চৰকাৰৰ ওচৰত আবেদন কৰোজোৰে আবেদন কৰিছোঁ। মই নিজ ঘৰৰ ভিতৰতে মাৰি কেনে তাৰ খাটত পেলাই থৈ গৈছে আৰু লগতে এটা নতুন গাড়ী আছিল আৰু টকা পইচা আছিল। তো গাড়ীখন লৈ আৰু টকা পইচা টাং বা বাক্স ভাঙি কিনে টকা পইচা লৈ উদাও হয়। কিন্তু পুলিচৰ 24 ঘণ্টাৰ ভিতৰতে দুজন আসামী কয়ক্ত কৰে। মন্তাজ আলীৰ যি দুগৰাকীকৈ হত্যাকাৰী ইতিমধ্যে কয়াকুছি আৰক্ষীয়ে আটক কৰিছে, আপোনালোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি জনাব বিচাৰিব? প্ৰথমতে মই কয়াকুছি আৰক্ষী চকীক সকলো ভাৰপ্ৰাপ্ত বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা নাযাওঁতে দুজনকৈ আসামী কৰায়ত্ব কৰিছে। আমি এতিয়া প্ৰশাসনৰ ওচৰত এটাই দাবী জনাইছোঁ যে হত্যাকাৰী দুজনক ফাঁচি দিব লাগে আৰু যদি লগত কোনোবা ব্যক্তি আছে জড়িত উপযুক্ত তদন্ত কৰি সকলো অপৰাধীক কৰায়ত্ব কৰি আনি আইনৰ আওতাত নিব লাগে। মন্তাজ আলী আপোনাৰ কি হয়? সম্পৰ্কে আমাৰ ভাইটি হয়। কিহৰ কাৰণে হত্যা কৰিছিল আপোনালোকে কি জানিব পাৰিছে? তেওঁৰ টকা পইচা আছিল, এখন নতুনকৈ গাড়ী লৈছিল। আমি জনামতে তেওঁক মাৰি কিনে টকা পইচা আৰু গাড়ীটো লৈ পলায়ন কৰিছিল, কিন্তু আৰক্ষীৰ সফলতাত ধৰা পৰিছে। এই দুজনকৈ যি আটক কৰিছে আৰু কোনোবা জড়িত আছে নেকি? আপোনালোকে কিবা সন্দেহ কৰে নেকি? আমাৰ সন্দেহ আৰু বহুতো আছে, কিন্তু আমাৰ এটা বিশ্বাস যে আৰক্ষীয়ে নিশ্চয় তদন্ত কৰি উপযুক্ত আসামী উলিয়াব বুলি আশাবাদী আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।